যে সাম্প্ৰতিক যি প্ৰলয়ংকৰী বানপানী হ'ল আৰু বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট এইখন 4খন জিলাক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। ইতিমধ্যে মই শিৱসাগৰ আৰু চৰাইদেউ 2খন জিলাত গৈ শিক্ষা বিভাগৰ লগত ইয়াৰ এটা পুংখানুপুংখ আলোচনা কৰি ক্ষয় ক্ষতিৰ বুজ লোৱা আৰু কি প্ৰয়োজনীয় আমি পদক্ষেপ ল'ব লাগিব সেই সম্পৰ্কে আলোচনা কৰাৰ পাছত আজি যোৰহাট ডিষ্ট্ৰিক্টতো মাননীয় বিধায়ক শ্ৰী হিতেন গোস্বামী ডাঙৰীয়া, আমাৰ ধীৰাজ গোৱালা ডাঙৰীয়া, আমাৰ লোকেশ্বৰ কুৰ্মী ডাঙৰীয়া প্ৰমুখ্যে কৰি মই বিধায়কসকলৰ উপস্থিতিত শিক্ষা বিভাগৰ লগত জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হওঁ। প্ৰায় 377খন বিদ্যালয় আৰু এখন মহাবিদ্যালয়, CKB মহাবিদ্যালয় তৃতীয়, এই বিদ্যালয়খিনি ক্ষতিগ্ৰস্ত হৈছে আৰু ইতিমধ্যে বিদ্যালয়খিনি পুনৰ কেনেকৈ আমি পাঠদানৰ উপযোগী কৰি তুলিব পাৰিম তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি পাঠ্যপুথিখিনি যোগান ধৰিছোঁ, ইউনিফৰ্ম যোগান ধৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, তেখেতে ঘোষণা কৰিছে প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে 2 লাখকৈ টকা তেখেতে আগবঢ়াইছে। কিন্তু ইতিমধ্যে মই ইয়াত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ পাছত দেখা পাইছোঁ যে কিছুমান বিদ্যালয়ৰ কাৰণে 2 লাখ টকাটো হয়তো জুৰিব, সৰু স্কুল, কিন্তু ডাঙৰ বিদ্যালয় বা মাধ্যমিক বিদ্যালয় য'ত বহু ছাত্ৰ ছাত্ৰী আছে তেনে বিদ্যালয়ত আমাৰ আৰু অধিক পুঁজিৰ প্ৰয়োজন হ'ব। বহুকেইখন বিদ্যালয়ত নিজে দেখাই পাই আহিছোঁ যে তেওঁলোকৰ কম্পিউটাৰবিলাক নষ্ট হৈ গৈছে, তেওঁলোকৰ পুথিভঁৰাল নষ্ট হৈ গৈছে, ফাৰ্নিচাৰ আচবাব নষ্ট হৈ গৈছে। গতিকে এইখিনি পুনৰ আমি যোগান ধৰিব লাগিব আৰু পুনৰ যোগান ধৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। সকলো বিদ্যালয়ক পুনৰ পাঠদানৰ উপযোগী কৰি গঢ়ি তোলাৰ কাৰণে, খৰতকীয়াভাৱে গঢ়ি তোলাৰ কাৰণে মই গুৱাহাটীলৈ ঘূৰি গৈ পদক্ষেপ গ্ৰহণ কৰিম। এটা দেখা গৈছে যে বানপীড়িত অঞ্চলৰ স্কুলসমূহ বন্ধ ঘোষণা কৰিছে আৰু বাকীসমূহ স্কুল খোলা আছে। এতিয়া এটা কথা হৈছে বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা বিৰূপ প্ৰভাৱ পৰিছে যে আমি পিছ পৰি যাম, তেওঁলোক আগবাঢ়ি যাব। এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমি এইখিনি কথাও আলোচনা হৈছে আৰু বিশেষকৈ প্ৰাথমিক, লোৱাৰ প্ৰাথমিক, নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত যিটো একাডেমিক তেওঁলোকৰ গেপ হ'ব এইটো আমি পূৰণ কৰিবলৈ যথেষ্ট সময় পাম। কিন্তু মাধ্যমিকত যিটো একাডেমিক গেপ যাতে সৃষ্টি নহয় তাৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত আমি মাধ্যমিকত কিছু পদক্ষেপ গ্ৰহণ কৰিম। অৰ্থাৎ মাধ্যমিক বিদ্যালয়সমূহ বিশেষকৈ 9, 10, 11, 12 এই বিদ্যালয়সমূহৰ শ্ৰেণীসমূহ যাতে খুব সোনকালে আমি যাতে 10 তাৰিখে এইখিনি খুলিব পাৰোঁ